মই যে কোনখন পৃথিৱীৰ বাসিন্দা ক'বলৈ নোৱাৰিছো আৰু যুগ যুগ ধৰি পাপৰৰ ফ্ৰাই আৰু পাপৰ সেকিহে খাই আছিলো ৰাজস্থানতহে গম পালো পাপৰৰ চব্জিও খাই বুলি হে প্ৰভু আমাৰ অসমতো খাই দেই পাপৰৰ চব্জি মই ৰিচেণ্টলিহে গম পালো আগতে সঁচাকৈ মই গমেই পোৱা নাছিলো খাইও পোৱা নাছিলো মোৰ বিহাৰীটোৰ বোলে ভাত দাইল খাই খাই আমনি লাগিছে তাক বোলে এতিয়া ৰাজস্থানী ভাইব লাগে সেইকাৰণে পাপৰৰ চব্জিকে বনাবলৈ লৈছো ইয়াতনো ক'ত বাজিৰে চাজিৰে পাই থাকিম সেইকাৰণে আৰু পাপৰটোতো ঘৰতে সহজে উপলব্ধ আজি পাপৰৰ চব্জিয়ে ৰান্ধিবলৈ লৈছো এই পাপৰৰ যিটো ৰেচিপি হয় বহুত ইজি হয় দেই ইমান বেছি মাথা ঘমাই থকাৰ দৰকাৰ নাই প্ৰথমে পাপৰখিনি এজ ইউজুৱেল আমি যেনেকৈ ফ্ৰাই কৰোঁ সেনেকৈ ফ্ৰাই কৰি লৈছোঁ তাৰ পাছত এয়া মছলাত আৰু বেলেগ কি দিম আৰু সেয়া শুকান জলকীয়াৰ এগালমান গুড়ি ধনিয়াৰ গুড়া জিৰাৰ গুড়া নিমখ হালধি পিঁয়াজ আৰু নহৰুৰ অকণমান পেষ্ট কাৰণ আমাৰ ৰাজস্থানৰ ঘৰত মানে নহৰু নহ'লে একো চব্জিয়ে নবনে প্ৰথমতে এয়া এটা বাটিত গোটেই মছলাখিনি মিহলি কৰি লৈ তেলত ফ্ৰাই কৰি লৈছোঁ মানে তেলত মছলাখিনি ভালকৈ ভাজি লৈছোঁ আৰু মছলাখিনি ভাজি অকণমান ৰঙা হোৱাৰ পাছত পানীখিনি দি দিছোঁ পানীখিনি দিলোঁ অকণমান উতল আহি আছে মই ৰৈ আছোঁ তাৰপাছত পাপৰখিনি এইফালে ফ্ৰাই কৰি থৈছিলোঁ ফ্ৰাই কৰা পাপৰখিনি এনেকৈ ভাঙি মোহাৰি উতলি থকা এনেকুৱা মছলাৰ জোলখিনিত ঢালি দিলোঁ ঢালাৰ পাছতে আৰু 2 মিনিটমানতে ধুনীয়াকৈ খাবলৈ ৰেডি হৈ গ'ল মছলাৰে ভৰপূৰ পাপৰ কি চব্জি খাই অৱশ্যে বেয়া নালাগে দেই কিন্তু এই যিটো ৰেচিপি হয় ৰেচিপিটো বাহি হৈ গ'লে ভাল নালাগে মানে নেক্সট দিনাখন কেতিয়াও ভাল নালাগে পাপৰটোতো এনেও সেমেকি গ'লে ভাল নালাগে ন চ' সেয়ে আৰু আপোনালোকেও যদি কেতিয়াবা আৰু মন কৰে বনাব আৰু মই যিহেতুকে গম পাইছোঁ আৰু কৈছোঁ ইতিমধ্যে যে অসমতো পাপৰৰ চব্জি বনায় কিন্তু মই যিমান দূৰ জানো অসমৰ মানুহেতো ইমান মানে মছলা খাব নোৱাৰে ন বিনা মছলাত যদি পাপৰৰ ৰেচিপিটো জানে কাইণ্ডলি এবাৰ জনাবচোন কমেণ্ট কৰি এনেকৈ আৰু আজি বিহাৰী খানা হৈছে পাপৰ কি চব্জি ৰুটি দহি মানে তাততো ঘৰৰ দৈয়ে পায় ইয়াতনো ক'ত আৰু ঘৰে ঘৰে দৈ বিচাৰি যাম সেইকাৰণে কিনি আনিছোঁ দেখিছে এই কিনি অনাই দৈ খুব তৃপ্তিৰে আজি খালে আৰু ৰুটি আমাৰ মানে অসমৰ মানুহৰ কাৰণে এইবোৰ ডিছ বহুত আনইউজুৱেল হয় বাট সেইটো বুজিব পাৰিছোঁ কিন্তু ৰাজস্থানত মানে মছলা নহ'লে একোৱে নচলে কৈছোঁ নহয় মোৰ যে প্ৰথমে বিৰাট অসুবিধা হৈছিলে পাছত বাৰু মই নিজেই প্ৰেছাৰ কুকাৰ এটা লৈ ল'লোঁ প্ৰেছাৰ কুকাৰটোতে মই আলু এটা দিওঁ আৰু আলু এটা দিয়ে সেনেকৈ মিঠাতেলেদি সানি পিটিকি খাই দিওঁ কিন্তু মোৰো মছলা একেবাৰে হজম নহয় দেই মই ইমান স্পাইচি খাব নোৱাৰোঁ জলকীয়া কিন্তু খাব পাৰোঁ ভোট জলকীয়া মই এটা অকলে গিলি থ'ব পাৰিম কিন্তু এই যিটো শুকান জলকীয়াৰ গুড়ি ধনিয়াৰ গুড়ি জিৰাৰ গুড়ি এইবোৰ খালে মানে মোৰ হজম নহয় মানে এনেকুৱা লাগে যেন মোৰ গ'লে নেকি লিভাৰটো ডেমেজে হ'ল নেকি এনেকুৱা এটা লাগে কিন্তু মানে বাহিৰৰ যিবিলাক মানুহ আছে ৰাজস্থান হওক দিল্লী হওক ইউপি হওক ন তেওঁলোকে মছলা নহ'লে মানে বিনা মছলাত একো বস্তুৰে সোৱাদ নাপায় তাৰমানে কথা কওঁতে আজি বেছিয়ে লেকচাৰ মাৰি দিলোঁ দাইদুক নধৰিব ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ দেই বহুত বহুত ধন্যবাদ